গোটেই বিষয় লিখি আমি সীমান্ত দপ্তৰৰ মন্ত্ৰীলৈ কপি দিলোঁ, সীমান্ত দণ্ডাধীশক দিলোঁ, জিলা আয়ুক্তক দিলোঁ, স্থানীয় বিধায়িকাক দিলোঁ, কৃষিমন্ত্ৰীক দিলোঁ। এইটো 10 এপ্ৰিলৰ ঘটনা। তাৰ পাছতো কোনো ধৰণৰ সুদুত্তৰ নাহিলে। আৰু সেই প্ৰতিবাদস্থলীত আপোনালোক সকলোৱে জানে যে সীমান্ত অঞ্চলৰ আটাইতকৈ ক্ষমতাশালী প্ৰশাসনিক ব্যক্তিগৰাকী হৈছে বৰ্ডাৰ মেজিষ্ট্ৰেট, সীমান্ত দণ্ডাধীশ। তেওঁ আহি প্ৰতিবাদকাৰীৰ সন্মুখত ক'লে যে আমি এই নটিছখন ইলিগেল, যিখন নাগালেণ্ডে দিছে নটিছখন ইলিগেল। আৰু আমি তেতিয়া তেওঁক ক'লোঁ যে আপুনি ইলিগেল বুলি কৈ বহি আছে নে আপুনি এই বিষয়ে নাগালেণ্ড চৰকাৰক অসম চৰকাৰৰ ফালৰ পৰা আনুষ্ঠানিকভাৱে জনাইছে? তেওঁ তেতিয়া ক'লে মই 2খনকৈ চিঠি লিখি, আপোনালোকৰ ৰেকৰ্ডিঙত আছে, আমাৰ ৰেকৰ্ডিঙত আছে, 2খনকৈ চিঠি লিখি এই নটিছখন অবৈধ বুলি মই নাগালেণ্ড চৰকাৰক জনাইছোঁ বুলি ক'লে। কোনে ক'লে? বৰ্ডাৰ মেজিষ্ট্ৰেট ৰাতুল ৰয় ডাঙৰীয়াই ক'লে। ডি ছেক্টৰ মেৰাপানীৰ 7 দিনৰ সময় দিলোঁ। আৰু যেতিয়া 10 এপ্ৰিলৰ পৰা 18 এপ্ৰিল পাৰ হৈ গ'ল, বৰ্ডাৰ মেজিষ্ট্ৰেটে কোনো ধৰণৰ আলোচনাৰ কাৰণে আমন্ত্ৰণ নজনালে। আনকি এটা ফোন কৰিও আমাৰ কথাখিনিক পাতিবৰ কাৰণে তেওঁ কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰিলে। তেতিয়া আমি 18 তাৰিখে সকলো মানুহ গোট খালোঁ। আৰু 18 তাৰিখে যেতিয়া গোট খালোঁ, তেতিয়া 7 দিনৰ ভিতৰত, অৰ্থাৎ 10ৰ পৰা 18 তাৰিখলৈকে 7 দিন, তাৰ মাজত 16 এপ্ৰিলৰ দিনা এই ধৰণেৰে উষা নাগালেণ্ডৰ এজন বিধায়ক আছাম বম্বু কিকন, তেওঁ এগৰাকী বিধায়ক, চিট ফাৰ্মৰ ভূমিত, এই ঘৰটো চাওক, ডেপুটি ডাইৰেক্টৰ ফাৰ্ম এগ্ৰিকালচাৰ নাগালেণ্ড, এইটো মেৰাপানী, ইয়াত এই ঘৰটোত আহি তেওঁলোকে এনেকৈ ফটো ছেশ্যন কৰিলে। নাগালেণ্ড MLA এছাৰ্ট অ'নাৰশ্বিপ অফ মেৰাপানী চিট ফাৰ্ম এমিড এনক্ৰ'চমেণ্ট ৰ'। এই নিউজটোত স্পষ্টকৈ লিখা হৈছে যে বিধায়কগৰাকীয়ে অসমৰ মাটিত আহি কৈছে 16 এপ্ৰিলৰ দিনা, যে যি সময়ত অসমৰ মানুহ বিহুত ব্যস্ত হৈ আছে, সেইদিনাখন আহি কৈছে যে এই সম্পূৰ্ণ চিট ফাৰ্ম মেৰাপানীৰ 1300 একৰ ভূমি নাগালেণ্ডৰ, আৰু ইয়াৰ 1 ইঞ্চি মাটিও অসমৰ কৃষকে নিজৰ বুলি দাবী কৰিব নোৱাৰিব। আৰু দ্বিতীয়তে কৈছে যে মই, সেই নাগালেণ্ডৰ বিধায়কগৰাকীয়ে কৈছে কিকনে, মই এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টক নিৰ্দেশ দিছোঁ কম সময়ৰ ভিতৰত সকলো ফেন্সিং আনি গোটেই 1300 একৰ অসমৰ ভূমি ঘেৰি দিব লাগে, বেৰি দিব লাগে, আৰু বেৰি যিবিলাক কৃষকক খেতি কৰিবৰ কাৰণে আমি অনুমতি দিছিলোঁ, সেই অসমৰ কৃষকসকলৰ সকলো ডকুমেণ্ট কেঞ্চেল কৰি দিব লাগে। এই ধৰণে অসমৰ মাটিত আহি ধমকি দিলে। তাৰপিছতো কিন্তু আমি মনে মনে আছিলোঁ, কিয় আমি 7 দিন সময়সীমা বান্ধি দিছিলোঁ। কিন্তু 7 দিন পাৰ হৈ যোৱাৰ পিছত আমি যেতিয়া বৰ্ডাৰ মেজিষ্ট্ৰেটগৰাকীক ফোন কৰিলোঁ, বৰ্ডাৰ মেজিষ্ট্ৰেটে আমাৰ ফোন ৰিচিভ নকৰে। বৰ্ডাৰ মেজিষ্ট্ৰেটগৰাকী আমাৰ এগৰাকী সতীৰ্থক কৈছে যে তেওঁ পঞ্চায়ত ইলেকশ্যনৰ কাৰণে ব্যস্ত আছে, তেওঁ হেনো এতিয়া আমাৰ লগত কোনো কথা পাতিব নোৱাৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।